যে আমার যে সাংস্কৃতিক মঞ্চ, এই সাংস্কৃতিক মঞ্চখন আমি যোৱাকালিৰ পৰা ব্যৱহাৰ কৰি আছো যদিও কিন্তু এই মঞ্চখন আমি স্বৰ্গীয় ভৈৰৱেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাশয়ৰ নামত এইখন আমি উৎসৰ্গা কৰি লৈছো। আৰু এই মঞ্চখন আজিৰ কাৰণে, আজিৰ সাংস্কৃতিক মঞ্চখন উন্মোচন কৰাৰ কাৰণে মই শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছো। আৰু লগতে শ্ৰদ্ধাৰ জীৱেশ ৰায় কমতাপুৰ অটোনমাস কাউন্সিলৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য, তেখেতক মই পোনপ্ৰথমে বন্তি প্ৰজ্বলন কৰাৰ কাৰণে অনুৰোধ কৰিছো। জীৱেশ বন্তি প্ৰজ্বলন কৰিব আমাৰ কমতাপুৰ সাহিত্য পৰিষদৰ মুখ্য সদস্য সম্বৰ্ধনা সকলোৱে উৰুলি দিয়ক। ধন্যবাদ। জীৱেশ ডাঙৰীয়াক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। তেখেতক সম্বৰ্ধনা জনাব আমাৰ ঠিক আছে, আমি অকমান সম্বোধনৰ কাৰ্যসূচী বিফল কৰিলো। আমি পোনপ্ৰথমতেই এতিয়া আমি আমাৰ আজি এই স্বৰ্গীয় ভৈৰৱেন্দ্ৰ নাৰায়ণ চৌধুৰী এই মঞ্চখন আমি ইয়াত আজিৰ সাংস্কৃতিক সন্ধিয়াৰ শুভ উন্মোচন কৰাৰ কাৰণে মাননীয় মন্ত্ৰী জয়ন্ত মুৰ্মু মহাশয়ক আমি সম্বৰ্ধনা জনাম আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বঙাইগাঁও জিলা কৰ্মসূচী ছাত্ৰ সন্থাৰ সভাপতি তথা আমাৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় বিশ্ব উৎসৱ উদযাপন সমিতিৰ সঞ্জীৱ কোচ ডাঙৰীয়াই মই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ। সকলোৰে হৈ আপোনালোকে momento এইবার আপনার সঙ্গে একটি মোমেন্টো তেখেতক আগবঢ়োৱা হৈছে। এটা তেখেতক আমি আজিৰ এই সাংস্কৃতিক মঞ্চ উন্মোচন কৰা উদ্বোধন কৰাৰ কাৰণে অনুৰোধ কৰিছো। উৰুলি উৰুলি ইমান ডাঙৰ ক'বলৈ মাননীয় আজিৰ মুখ্য অতিথি মহাশয়, আমাৰ সকলোৰে অতি প্ৰিয় বন্ধুবৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই তেখেতৰ মূল্যৱান বক্তব্য ৰখাৰ কাৰণে আহ্বান কৰিছোঁ। আজিৰ এই পবিত্ৰ বিশ্ব উৎসৱ উপলক্ষে উপস্থিত এই অঞ্চলৰ সংস্কৃতি প্ৰেমী ৰাইজ, আমাৰ শিল্পীসকল, এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকল, আক্ৰাছৰ সদস্যসকল আৰু উপস্থিত সুধীবৃন্দ সকলোকে মই পবিত্ৰ বিশ্ব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটি প্ৰাণৰ উৎসৱ বিচুৱা, আৰু আমি গোটেই অসমতে বহাগ বিহু বা ৰঙালী বিহু হিচাপে বিভিন্ন ঠাইত উদযাপন কৰি থকা সময়ত কোচ ৰাজবংশীসকলে নিজৰ পৰম্পৰা, নিজৰ সংস্কৃতি, নিজৰ ঐতিহ্য ৰক্ষা কৰি সুন্দৰভাৱে গোটেই অসমৰ বিভিন্ন প্ৰান্তত এই বিচুৱা উৎসৱ পালন কৰে। যোৱাকালিও এখন বিচুৱা উৎসৱত মই নলবাৰীত আছিলোঁ, আৰু আজি এই বঙাইগাঁৱলৈ আহি আপোনালোকক এনেকে লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ, আৰু সকলোকে মই হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ বা প্ৰাচীন কামৰূপ এই বৃহৎ অঞ্চলৰ এক ঐতিহ্যমণ্ডিত গৌৰৱশালী এক জনগোষ্ঠী হ'ল কোচ ৰাজবংশী জনগোষ্ঠী।
এই জনগোষ্ঠীৰ যি ধৰণৰ গৌৰৱোজ্জ্বল ইতিহাস আছে সেই ইতিহাসক লৈ সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰে বা গৌৰৱ কৰা উচিত। আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন কাৰণত আমি যি ধৰণৰ গৌৰৱোজ্জ্বল ইতিহাস আছিল সেই ইতিহাসসমূহ লিখিত ৰূপতে হওক বা সেই ইতিহাসসমূহৰ ব্যৱস্থাসমূহ আমি ধৰি ৰাখিব নোৱাৰা কাৰণে আমাৰ বিশাল কমতাপুৰ ৰাজত্বৰ কথা যি ধৰণে অসমীয়া ভাৰত বুৰঞ্জীত চৰ্চিত হ'ব লাগে সেই চৰ্চা আমি হয়তো সেই ধৰণে কৰিব পৰা নাই। কিন্তু ক্ৰমাগতভাৱে আমি লক্ষ্য কৰিছো যে নতুন প্ৰজন্মৰ মাজত এই কথাবিলাকে নিশ্চয়কৈ গা কৰি উঠিছে। আজি প্ৰায় ৬০-৬৫টা বছৰে বিভিন্ন পৰ্যায়ত এই আলোচনাবিলাক আহি এই পৰ্যায়লৈ আহিছে যে হয় আজি অসমৰ প্ৰতিটো প্ৰান্তৰ মানুহে সেই মহাৰাজ নৰনাৰায়ণ বা বীৰ চিলাৰায়ৰ বীৰ গাথাসমূহ সকলোৱে জনাৰ সুন্দৰ পৰিৱেশ হৈছে আৰু মই ভাবো যে ভৱিষ্যতৰ দিনত ইয়াক আৰু আগবঢ়াই নিয়াৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মূল লক্ষ্যটোৱে হ'ল যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একলগ কৰি সুন্দৰভাৱে প্ৰতিটো জনগোষ্ঠীৰ মাজত সমন্বয় বৰ্তাই ৰাখি এক বৃহত্তৰ অসমৰ সুন্দৰ সৌধ নিৰ্মাণ কৰা আৰু সেই দিশেৰে আমি আগবাঢ়ি গৈ আছো। অসমৰ কোচ ৰাজবংশীসকলৰ অৱদান, কোচ ৰাজবংশীসকলৰ অসম বুৰঞ্জীত তেওঁলোকৰ গৌৰৱোজ্জ্বল ইতিহাস এই কথাবিলাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু আমি বিশেষকৈ নামনি অসমৰ এই জনগোষ্ঠীসমূহে কোচ ৰাজবংশীয়ে হওক বা অন্যান্য যিসমূহ জনগোষ্ঠীয়ে ইয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণে শাসন কৰিছিল তাৰ প্ৰকৃত বুৰঞ্জী আমি যি ধৰণে লিখিব লাগিছিল সেই বুৰঞ্জী আমি সঠিক ৰূপত লিখিব নোৱাৰিলো আৰু সেইকাৰণে এতিয়াও এই কথাবিলাকক লৈ গৱেষণাৰ প্ৰশ্ন আছে। এই ধৰণে আমি নতুন প্ৰজন্মই গৱেষণা কৰি অন্তত সেই কথাবিলাকৰ সত্যাসত্য যেতিয়া লিখিম তেতিয়া নিশ্চয়কৈ প্ৰতিজনে উপলব্ধি কৰিব যে কমতাপুৰৰ সাম্ৰাজ্য কিমান বিশাল আছিল, মহাৰাজ নৰনাৰায়ণৰ সাম্ৰাজ্য কিমান বিশাল আছিল আৰু মহাৰাজ বীৰ চিলাৰায়ৰ বিক্ৰম গাথা কি ধৰণে বীৰ চিলাৰায়ে গোটেই দিগ্বিজয় কৰি ফুৰিছিল সেই কথাবিলাক আমি নতুন প্ৰজন্মক জনাব লাগিব। মই ভাবো যে এই ধৰণৰ কাৰ্যসূচী আমাৰ নিজৰ অস্তিত্ব আগবঢ়াই দিয়াৰ কাৰণে যি ধৰণৰ সাংস্কৃতিক চিন্তা চৰ্চা সামগ্ৰিকভাৱে আমি কৰিছো মই তাৰ কাৰণে আক্ৰাছুৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিম। ইয়াৰ লগত জড়িত সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিম যে আপোনালোকে এই কথাবিলাক চিন্তা কৰি আগবঢ়াই লৈ গৈ আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ লগত আছে। নিশ্চয়কৈ এটা বহুদিনীয়া দাবী এই জনজাতিকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান দূৰ পাৰে সম্পূৰ্ণৰূপে আপোনালোকৰ লগত আছে আৰু আপোনালোকৰ লগত সহযোগ কৰি ইয়াক যিমান সোনকালে আমি এটা পৰ্যায়লৈ নিব পাৰো তাৰ চেষ্টা কৰিম। আমি যোৱা সময়ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আৰু কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে কিছু কাম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলো। আজি আমি এখন স্বায়ত্তশাসিত পৰিষদ পাইছো। স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ বাহিৰত আমি কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে আমি কাম কৰা আৰম্ভ কৰিছো। অতি শীঘ্ৰে আমি এই ব্যৱস্থাটোৰ সম্পূৰ্ণ সাংবিধানিকভাৱে আগবঢ়াই নিয়াৰ কাৰণে আমি ইয়াৰ নিৰ্বাচন ইত্যাদিও কৰি লৈ যাম যাতে আমি এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক অত্যন্ত শক্তিশালী ৰূপত লৈ গৈ আমাৰ কোচ ৰাজবংশী ভাইসকলৰ সকলো দিশ আগবঢ়াই নিয়াৰ কাম কৰিব পাৰো। বিশেষকৈ ভূমিৰ অধিকাৰ আমাৰ প্ৰথম প্ৰায়ৰিটি। এই অঞ্চলত থকা প্ৰতিগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ নিজৰ ভূমিৰ অধিকাৰ লৈ আজি চিন্তিত হ'ব লগা পৰিৱেশত আমি যদি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে এই অঞ্চলৰ কোচ ৰাজবংশীকে আদি কৰি আমাৰ ভূমিপুত্ৰসকলক ভূমিৰ অধিকাৰ দিব পাৰো সেয়া আমাৰ কাৰণে আটাইতকৈ অসমীয়া জাতিৰ প্ৰতি আমাৰ জনগোষ্ঠীটোৰ প্ৰতি আটাইতকৈ ডাঙৰ অৰিহণা হ'ব। সেই চেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পূৰ্ণৰূপে আছে আৰু আমিও সেই কামবিলাকত সহযোগিতা হ'বলৈ পাই আনন্দ অনুভৱ কৰিছো। মই ইয়াৰ লগত জড়িত প্ৰতিগৰাকী কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছো।
প্ৰতিটো সময়তে আপোনালোকে আমাৰ চৰকাৰখনক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলাপ আলোচনাৰ মাজেৰে কামসমূহ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। ভৱিষ্যতৰ দিনতো আপোনালোকৰ পৰা সেই ধৰণৰ সহায় সহযোগ বিচাৰিছো। ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু পবিত্ৰ বিশ্বৱা উৎসৱ উপলক্ষে আপোনালোক প্ৰতিগৰাকী জ্যেষ্ঠজনৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছো। সকলো কনিষ্ঠজনৰ পৰা মৰম আশীৰ্বাদ বিচাৰিছো যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে সদায় কাম কৰি যাব পাৰো। সদায় আপোনালোকৰ মনৰ আশাবিলাক মনৰ বাঞ্ছাবিলাক পূৰণ কৰি যাবলৈ ভগৱানে আমাক শক্তি দিয়ে। তাৰ কাৰণে আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। সদাৰ মন্ত্ৰী মহোদয়ৰ অতি মূল্যবান বক্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম প্ৰথমতেই আমাৰ কমতাপুৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত জীৱেশ ৰায় ডাঙৰীয়াই এই অনুষ্ঠানটোৰ উত্তৰণৰ কাৰণে তেখেতে বহুত পৰিকল্পনা ইতিমধ্যে হাতত লৈছে। আমি আশা কৰিম যে 2025, 26, 27 এই সমস্ত সন্মুখত আমাৰ যিবোৰ বছৰ ৰৈ আছে এই বছৰসমূহত তেখেতৰ পৰা আমি ভাল সহযোগিতা পাম আৰু তেখেতক আমি এতিয়া সম্বৰ্ধনা জ্ঞাপন কৰিম।